দৰকাৰ সময়ৰ দৰে এবাৰো ডিব্ৰুগড় ছাত্ৰ সন্থা আয়োজন কৰিছে ডিব্ৰুগড় সহকৰ্মী অনুষ্ঠিত কৰিছে এবাৰ বৰণ বিহু উৎসৱ আৰু এই মুহূৰ্তে বৰণ বিহু উৎসৱৰ লগত সংগতি ৰাখি চাৰিওজনীয়া সাংস্কৃতিক শোভাযাত্ৰা ৰূপায়ণ কৰিছে ডিব্ৰুগড় মহানগৰৰ মাজ দলসমূহে তেওঁলোকে বাৰেখনৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিছে এনেকুৱা সাংস্কৃতিক কেন্দ্ৰীয় সমন্বয়ৰ লগতে আপোনাৰ পৰা জানিব বিচাৰিম ডিব্ৰুগড় প্ৰতি বছৰে কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰে এবাৰো ব্যতিক্ৰম নহয় খুব এটা আপত্তি দিয়ে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ এটা প্ৰয়াস বহাগত উদযাপন কৰা বহাগ ৰংগোলীৰ বাবে আশাগত হ'ল আৰু বহাগৰ বছৰত ডিব্ৰুগড় ছাত্ৰ সন্থাই লোৱা উদ্যোগক ডিব্ৰুগড়বাসী ৰাইজে খুব অকুণ্ঠ সহযোগিতাৰে তেওঁলোকে উৎসাহ যোগাইছে আৰু এই উৎসাহক সাৰথি কৰি ছাত্ৰ সন্থাই আহিব লগা দিনত জাতীয় জীৱনৰ যিখন সংগ্ৰামত ব্ৰতী হৈ আছে সংগ্ৰামত আগবাঢ়ি যাব আৰু আজি এই বাৰে সাংস্কৃতিক শোভাযাত্ৰাত সকলোৱে জাতি জনগোষ্ঠী জনজাতিৰ উপাদানসমূহ ডিব্ৰুগড় ৰাজপথত প্ৰতিফলন ঘটোৱা এটা প্ৰয়াস কৰা হৈছে এই প্ৰয়াসৰ যোগেদি আমি বিহুক জীয়াই ৰাখিব খুজিছো বিহুৰ সৈতে সম্পৃক্ত হৈ থকা উপাদানসমূহক প্ৰজন্মলৈ ঘূৰাই দিব খুজিছো এই প্ৰয়াসটো আমাৰ অব্যাহত থাকিব ৰাইজৰ অভিভাৱক ক্ষেত্ৰত বিচাৰিছে আমি আশা কৰিম যে এই যাত্ৰাৰে আগবাঢ়ি যাওঁতে আমি সুৰঞ্জীয় মন্দিৰত প্ৰভুত্ব থকা এখন অসম গঢ়িবৰ কাৰণে সক্ষম হ'ম প্ৰত্যেকগৰাকী অসমীয়া সংকল্প ল'ব যে অসমত সুৰঞ্জীয় মন্দিৰত প্ৰভুত্ব থাকিব অসমত অসমীয়া মানুহৰ দন্তপনি থাকিব আৰু দন্তপনি থকা অসমত প্ৰতিগৰাকী অসমীয়াই খুব হেঁপাহেৰে উলাহেৰে বহাগক উদযাপন কৰি যাব আৰু বহাগত আমাৰ যি পৰিকল্পনা সেই পৰিকল্পনা সেই পৰিখিনি কৰিব আমি আগবাঢ়িবলৈ সক্ষম হ'ম নিশ্চয়কৈ এই সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে বিশিষ্ট অভিনেতা আপোনালোকে জানিব বিচাৰে কেনেকুৱা প্ৰতি বছৰে এই প্ৰতি বছৰে মই আহোঁ মই সৌভাগ্য বুলি মই ভাবো আৰু ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড়বাসী ৰাইজে যি মানে এটা অতি আগ্ৰহ আৰু হেঁপাহেৰে এই বিহুখন আয়োজন কৰে আৰু আজি এটা বৰ্ণিল শোভাযাত্ৰা এই বৰ্ণিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজৰ ধনী মানিছো তাৰে কেনেকুৱা অনুভৱ হয় ডিব্ৰুগড় জীয়ৰী হিচাপে মোৰ বাবে কম সৌভাগ্যৰ বিষয় আজি ডিব্ৰুগড় আছো এই শোভাযাত্ৰাত ভাগ ল'বলৈ সুযোগখন পাইছো আৰু এই শোভাযাত্ৰাৰ মাধ্যমেৰে আমাৰ বাৰেৰহণীয়া কলা কৃষ্টি পুনৰ ফুটি উঠিছে আৰু জাতি ধৰ্ম নিৰ্বিশেষে ৰাইজৰ অংশগ্ৰহণে আচলতে পুনৰ ধোঁৱাকৈ চলাইছে এই যাত্ৰা অবিৰত আৰু সমাজৰ প্ৰীতি নাশ কৰি সমাজলৈ সম্প্ৰীতিৰ বাৰ্তা তাক যাত্ৰা কৰিছে ডিব্ৰুগড় ছাত্ৰ সন্থাই বিশাল সাংস্কৃতিক শোভাযাত্ৰা বান্ধি কৰিছে আছো আৰু বিষয়ববীয়াসকল আছে তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰিম এনেদৰে বাৰেৰহণীয়া সাংস্কৃতিক দলসমূহ আছে আৰু আমাৰ মাজত আছে বিষয় অভিনেতা নয়নমোহন আছে তেখেতৰ কিছু বাৰ্তা কেনেকুৱা অনুভৱ বৰষুণত দেখিলে ভাল লাগিছে এবাৰ বছৰে আপুনি অংশগ্ৰহণ কৰে প্ৰতি বছৰে অংশগ্ৰহণ কৰোঁ আৰু ভগৱন্তই ইমান ধুনীয়াকে কি কৰে হয়তো শোভাযাত্ৰালৈ অহাৰ আগে আগে বৰষুণজাক দিয়ে হয়তো শোভাযাত্ৰা শেষত বৰষুণজাক আহে গতিকে এবাৰ দুবাৰকৈ তিনিবাৰকৈ ডিব্ৰুগড়লৈ আহিছোঁ আৰু ধন্যবাদ জনাইছোঁ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাক আৰু ডিব্ৰুগড়বাসী ৰাইজক এনেদৰে একেলগে ডিব্ৰুগড়বাসী ৰাইজৰ লগত পদযাত্ৰা কৰি এই অনুভৱবিলাক যিহেতু আমি অসমীয়া মানুহ ঘৰে ঘৰে হুঁচৰি মাৰি ফুৰোঁ গতিকে আজি তাৰিখবিলাক অঞ্চলত সুকীয়া হৈ পৰিলে গতিকে এইটোৱে সুযোগ এনেকুৱা অনুভৱ দিছে যে ডিব্ৰুগড়ৰ ঘৰে ঘৰে আমি হুঁচৰি মাৰি ফুৰিছোঁ আৰু বসন্তত নাচি ফুৰিছোঁ গতিকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ আমাৰ অসংখ্য আছে আপোনালোকৰ জানিব এইবিলাক আটাইতকৈ আনন্দৰ কথা নিজৰ ঘৰত এনেকে থাকিবলৈ পোৱাটো সঁচাকৈ আনন্দৰ কথা আৰু বিশেষকৈ মই এই সুবিধাতে সদৌ ৰাইজে ৰঙালী বিহুৱে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ এই চেনেলৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এয়া আচলতে আমাৰ ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী বিহু ছাত্ৰ সন্থা ডিব্ৰুগড় ছাত্ৰ সন্থাই যি আয়োজন কৰে ই আমাৰ কাৰণে সঁচাকৈ গৰ্ব কাৰণ ই আমাৰ ডিব্ৰুগড়ত অসমীয়া জাতীয়তাবাদৰ যিটো সত্তা এই সত্তাটো একে উজ্জ্বল ৰূপত আপোনালোকে দেখিবলৈ পাব আৰু যে আজি ইমান জাতি জনগোষ্ঠী সকলোৱে মিলি আমি একেলগে শুব পাৰিছোঁ আৰু কবিতাটো যে আমি কেন্দ্ৰীয় বিহু বুলি পাইছোঁ সেইটো বৰ ডাঙৰ কথা আৰু ধুনীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে অসীম আমাৰ বিভিন্ন আচলতে আৰ্থিক বেলেগ কৰি আছে তেওঁলোকে গাঁৱৰ সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে বিভিন্ন সাংস্কৃতিক দলসমূহ ইতিমধ্যে পৰৱৰ্তীয়ে বিশিষ্ট অভিনেতা বিভিন্ন
সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিছে এটা আটক ভিডিঅ' মহানগৰখনত পৰিভ্ৰমণ কৰিছে আৰু ইতিমধ্যে একে কথাৰে নামঘোষাৰ যি বৰ্তমান বাহিৰে নিলমনি খবৰ এনে সেইটো কথাৰে তেওঁলোকে উদ্ধৃতি কৰিছে পুনৰ তেওঁলোকে চকী দিলে তেওঁলোকে সেই কাৰ্যসূচী বা সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী তাত সমাপন কৰিব ইতিমধ্যে বাহিৰে নিলমনি যি জীৱন সেইটো এই যাত্ৰা তেওঁলোকে সামৰণি কৰিছে এনেদৰে আচলতে আৰ্থিক যি বিহু সেই বিহুত আচলতে সমন্বয় যি দৃশ্য সেই দৃশ্য আচলতে পৰিস্ফুট হৈ পৰে আৰু প্ৰতিটো বৰষুণতে মানে হাজাৰ লোকে হাজাৰ যি সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে আৰু এক সমন্বয় বাৰ্তা দিবলৈ আচলতে চেষ্টা কৰে এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আৰু জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে আচলতে এই বিহুত এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাৰ পৰা আৰম্ভ কৰি আচলতে নয়ন মুলিন অসীম শৰ্মা এনেদৰে বিভিন্ন বিশিষ্ট যি সাংস্কৃতিক দল আছে এই দলসমূহে আচলতে শোভাযাত্ৰাত সমাৱৰ্তন কৰিছে আৰু প্ৰতিটো একমাত্ৰ উদ্দেশ্য সমন্বয় বাৰ্তা প্ৰেৰণ কৰা আৰু সমন্বয় বাৰ্তাৰে আচলতে সমাজখনত তেওঁলোকে একত্ৰিত কৰা সেই বাৰ্তা এই বিহুৰ মঞ্চতে আচলতে দিবলৈ চেষ্টা কৰিছে আৰু ইতিমধ্যে এই সাংস্কৃতিক দলটোৱে আচলতে এই সাংস্কৃতিক শোভাযাত্ৰা দলটোৱে ইতিমধ্যে উভতি যাত্ৰা আৰম্ভ কৰিছে আৰু যিহেতু আজিৰ পৰা 3 দিনকৈ আচলতে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত এই কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আয়োজন কৰিছে আৰু এই ৰঙালী বিহু উৎসৱৰ লগতে সংগতি ৰাখি আজি প্ৰথম দিনৰ যি কাৰ্যসূচী এই কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আপোনালোকে বাংলা নিলমনি ফুকন এনে সেতুৰ মানদণ্ডাজি পথেৰে তেওঁলোকে আচলতে উন্নতি যাত্ৰা আৰম্ভ কৰিছে আৰু ইতিমধ্যে সহস্ৰাধিক লোকে এই সাংস্কৃতিক যাত্ৰা এই যাত্ৰা বিভিন্ন দল বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে আচলতে এই আৰু আজিৰ প্ৰথম দিনত যি কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা এনেদৰে দেখা গ'ল অনন্য বাৰ্তা